বন্ধুসকল নমস্কাৰ কৰ্মচাৰীসকলৰ 8 পে ৰিভাইজৰ ওপৰত এটা একেবাৰে শেহতীয়া আৰু গুৰুত্বপূৰ্ণ আপডেট আহিছে ইতিমধ্যে মই আপোনালোকক স্ক্ৰিনত দেখাবলৈ যত্ন কৰিছো চাওক যদিওবা এইবাৰৰ বাজেটত কৰ্মচাৰীসকলৰ 8 পে ৰিভাইজৰ কথা আলোচনা কৰা নহল তথাপি এই যে যি নতুন ইনফৰমেশনটো আহিছে এই ইনফৰমেশনটোৱে কৰ্মচাৰীসকলক মানসিকভাৱে যথেষ্ট সকাহ দিব বুলি বিবেচনা কৰা হৈছে তে বন্ধুসকল দেৰি নকৰো পুনে পুনে ইনফৰমেশনটো লৈকে যাবলৈ যত্ন কৰো আহক ইনফৰমেশনটো এনেকৈ প্ৰকাশ পাইছিলে 8 pay commission finds no mention in budget but pay matrix of gov staff still eligible for revision check details তে বন্ধুসকল চাও গুৰুত্বপূৰ্ণ এটা ইনফৰমেশন প্ৰকাশ পাইছে যদিও বা এইবাৰৰ বাজেটত 8 pay commissioner কথা আলোচনা কৰা নহল তথাপি কিন্তু পে টু যে ৰিভাইজ কৰিব পৰা যাব তাৰ অপচন প্ৰকাশ পাইছে আৰু সেই ইনফৰমেশনটোকে বিস্তৃতভাৱে তেওঁলোকে জনাবলৈ যত্ন কৰিছে আৰু এইটো এটা কৰ্মচাৰীসকলৰ কাৰণে ভাল ইনফৰমেশন হ'ব কাৰণ ইতিমধ্যে বস্তুৰ মূল্য আকাশলংঘী হৈ থকাৰ সময়ত যদি এনেকুৱা এটা সুখবৰ আহে তেতিয়াহলে নিশ্চয়কৈ আদৰণি জনাবলগীয়া এটা খবৰ বুলি ক'ব পাৰি তে বন্ধুসকল এইখিনিতে আপোনালোকক সৰু এটা অনুৰোধ কৰিবলৈ বিচাৰো যিসকলে পুন প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰি আছে বা আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো কৰ্মচাৰী এজনৰ চাকৰি জীৱনৰ লগত জড়িত গুৰুত্বপূৰ্ণ কিছুমান ইনফৰমেশন আমাৰ চেনেলৰ মাজেৰে প্ৰকাশ কৰা হয় তে বন্ধুসকল এতিয়া আহো মূল বিষয়টোলৈ আহো চাওক তেওঁলোকে এনেকৈ ইনফৰমেশনটো লিখিছে দেখাবলৈ যত্ন কৰিছো As per the recommendation of 7 Pay Commission, the pay matrix is eligible for revision once the DNS allowance crosses 50% of the basic salary. The DA has already been raised by 50%. Therefore, the pay matrix can be revised even before the implementation 8 Pay Commission. A union leader explained. এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ পাইছে কৰ্মচাৰীসকলৰ কাৰণে আৰু সপ্তম দৰমহা আয়োগৰ কথা কৈছে আৰু ইয়াতে উল্লেখ কৰিছে যে সপ্তম দৰমহা আয়োগতে ৰিকমেন্ডেশন দি থোৱা হৈছে যে এজন কৰ্মচাৰীৰ যদি ডিয়াৰনেছ এলাউন্স 50% ক্ৰছ কৰে তেতিয়া হলে তেওঁৰ যিটো দৰমহা সেইটো ৰিভাইজৰ কাৰণে এলিজিবল বুলি সপ্তম দৰমহা আয়োগে ৰিকমেন্ডেশনটো দি থৈছে আৰু ইতিমধ্যে কৰ্মচাৰীসকলৰ যিটো ডিয়াৰনেছ এলাউন্স সেইটো 50% ক্ৰছ কৰিছে বুলি উল্লেখ কৰিছে আৰু 50% ক্ৰছ কৰিছে যিহেতু গতিকে পে টু ৰিভাইজ কৰাৰ সময় বা অপচনটো তেওঁলোকে উল্লেখ কৰিছে বা অনুকিয়াই দিছে আৰু এই ক্ষেত্ৰত 8 পে কমিশনৰ ইমপ্লিমেন্টেশন নোহোৱা কৈও বা তাৰ আগতেই কৰিব পৰাৰ এটা যে এলিজিবল হৈ আছে সেই কথাষাৰ তেওঁলোকে উল্লেখ কৰিছে তে বন্ধুসকল ইনফৰমেশনটোৰ আৰু সবিশেষ জানিবলৈ আমি যত্ন কৰো আহক ইয়াতে উল্লেখ কৰিছে তেওঁলোকে এনেকৈ মই দেখুৱাইছো আপোনালোকক Pay matrix still eligible for revision. The কৰ্মচাৰীসকলৰ বৰ্তমানৰ যিটো pay matrix চলি আছে এটো ৰিভিজনৰ কাৰণে এলিজিবল হৈ গল বুলি তেওঁলোকে উল্লেখ কৰিছে The pay matrix of central government employees which determines their basic wage can be revised even before the 8 pay commission is announced according to Misra. The বন্ধুসকল চাওক 8 pay commissioner কথা কমিশনৰ যিটো কথা কোৱা হৈছে 8 পে কমিশনৰ আগতেই কৰ্মচাৰীসকলৰ পে টু ৰিভাইজ কৰিব পৰাৰ কাৰণে এলিজিবল হৈ আছে বুলি কৈছে এই কাৰণে যে এই কথাষাৰ সপ্তম দৰমহা আয়োগে ৰিকমেন্ডেশন দি থৈছে আৰু ইতিমধ্যে কৰ্মচাৰীসকলৰ যিটো ডিয়াৰনেছ এলাউন্স সেইটো 50% পাৰ হৈছে বুলি উল্লেখ কৰিছে আৰু ইয়াতে ইনফৰমেশনখিনি তেওঁলোকে এনেকৈ ইনপুট কৰিছে দেখাবলৈ যত্ন কৰিছো চাওক Normally, the pay matrix is revised based on the fitment factor suggested by the pay commission, which is formed once in 10 years. The বন্ধুসকল চাওক এই বস্তুটো কথা উল্লেখ কৰিছে যে পে মেট্ৰিক্সটো যে ৰিভাইজ কৰিব পৰা যায় ফিটমেন্ট ফেক্টৰৰ ওপৰত এই কথাষাৰ পে কমিশনে সাজেষ্ট কৰিছে বুলি উল্লেখ কৰিছে আৰু 10 বছৰত এবাৰ কৰিব লাগে যেটো গঠন কৰা হয় However, the 7th pay commission had recommended a revision in the pay matrix employee Once DNS allowance reaches 50% of their basic wage, Misra explained. The বন্ধুসকল চাওক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন সপ্তম দৰমহা আয়োগে ৰিকমেন্ডেশন দি থৈছে যে এজন কৰ্মচাৰীৰ যদি ডিয়াৰনেছ এলাউন্স 50% ক্ৰছ হৈ যায় তেতিয়া হলে তেওঁৰ স্যালাৰিটো ৰিভাইজ কৰাৰ কাৰণে এলিজিবল হয় বুলি সপ্তম দৰমহা আয়োগে কৈছে আৰু এইটো এজন মিশ্ৰ বুলি এজন এক্সপাৰ্টে বা লিডাৰে এই কথাটো এক্সপ্লেইন কৰিছে তে বন্ধুসকল ইনফৰমেশনটো সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰি আছো আৰু ইয়াতে লিখিছে চাওক তেওঁলোকে ইয়াতে এনেকৈ
মই পঢ়ি নিলোঁ, বহুত বেছি ভিডিঅ'টো দীঘল হৈ যাব। আৰু এইখিনিতে তেওঁলোকে উল্লেখ কৰিছে 7 পে কমিশ্যন হেড গিভেন এ ৰিকমেণ্ডেশ্যন, অৰ্থাৎ সেইটো কথাই তেওঁলোকে ঘূৰাই পকাই কথাখিনি ক'বলৈ যত্ন কৰিছে। আৰু এইটো কৰ্মচাৰীসকলৰ কাৰণে এটা ভাল খবৰ। আৰু যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰি আছে তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সহজতে পাবলৈ সক্ষম হ'ব।